আজি খুব ভাল লাগিছে। মই মাহমৰা বিধানসভা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আহিলোঁ। লগত আজি অসম গণ পৰিষদ দলৰ সতীৰ্থসকলো আছে, আমাৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে আৰু নতুনকৈ যোগদান কৰা আমাৰ সুৰুজ দিহিঙীয়া ডাঙৰীয়াও আছে আৰু সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে। ৰাইজ আজি উন্নয়নৰ পক্ষত, অসমখন এনেধৰণে উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, ৰাইজে ভাল পাইছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেতিয়াবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক বিপুল ভোটত জিকাই পাৰিব এই বিশ্বাসটো আছে। মিনিমামটো 2 লাখ জিকিমেই, তাৰ ওপৰত যাব। মিনিমাম 2 লাখৰ তললৈ কোনো কাৰণতে নাহে, তাৰ ওপৰত। আজি আমাৰ এতিয়া যোগদান পৰ্ব চলি আছে। আজি আমি এতিয়ালৈকে মই 3খন সভা কৰিলোঁ। 3খন সভাতেই কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰি আছে। প্ৰতিখন সভাতে যোগদান কৰিব আৰু এই যোগদান অকল ইয়াতেই নহয়, সমগ্ৰ অসমতে চলি আছে। মোৰ যোৰহাট লোকসভা সমষ্টিত চলি আছে, চলি থাকিব। আজি খুব ভাল লাগিছে। মই মাহমৰা বিধানসভা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আহিলোঁ। লগত আজি অসম গণ পৰিষদ দলৰ সতীৰ্থসকলো আছে, আমাৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে আৰু নতুনকৈ যোগদান কৰা আমাৰ সুৰুজ দিহিঙীয়া ডাঙৰীয়াও আছে আৰু সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে। ৰাইজ আজি উন্নয়নৰ পক্ষত, অসমখন এনেধৰণে উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, ৰাইজে ভাল পাইছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেতিয়াবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক বিপুল ভোটত জিকাই পাৰিব এই বিশ্বাসটো আছে। মিনিমামটো 2 লাখ জিকিমেই, তাৰ ওপৰত যাব। মিনিমাম 2 লাখৰ তললৈ কোনো কাৰণতে নাহে, তাৰ ওপৰত। আজি আমাৰ এতিয়া যোগদান পৰ্ব চলি আছে। আজি আমি এতিয়ালৈকে মই 3খন সভা কৰিলোঁ। 3খন সভাতেই কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰি আছে। প্ৰতিখন সভাতে যোগদান কৰিব আৰু এই যোগদান অকল ইয়াতেই নহয়, সমগ্ৰ অসমতে চলি আছে। মোৰ যোৰহাট লোকসভা সমষ্টিত চলি আছে, চলি থাকিব। আজি খুব ভাল লাগিছে। মই মাহমৰা বিধানসভা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আহিলোঁ। লগত আজি অসম গণ পৰিষদ দলৰ সতীৰ্থসকলো আছে, আমাৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে আৰু নতুনকৈ যোগদান কৰা আমাৰ সুৰুজ দিহিঙীয়া ডাঙৰীয়াও আছে আৰু সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে। ৰাইজ আজি উন্নয়নৰ পক্ষত, অসমখন এনেধৰণে উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, ৰাইজে ভাল পাইছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেতিয়াবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক বিপুল ভোটত জিকাই পাৰিব এই বিশ্বাসটো আছে। মিনিমামটো 2 লাখ জিকিমেই, তাৰ ওপৰত যাব। মিনিমাম 2 লাখৰ তললৈ কোনো কাৰণতে নাহে, তাৰ ওপৰত। আজি আমাৰ এতিয়া যোগদান পৰ্ব চলি আছে। আজি আমি এতিয়ালৈকে মই 3খন সভা কৰিলোঁ। 3খন সভাতেই কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰি আছে। প্ৰতিখন সভাতে যোগদান কৰিব আৰু এই যোগদান অকল ইয়াতেই নহয়, সমগ্ৰ অসমতে চলি আছে। মোৰ যোৰহাট লোকসভা সমষ্টিত চলি আছে, চলি থাকিব।